ভাইটি ভণ্টিহঁত, আজি আমি 20 বিধ ফাষ্ট ফুডৰ নাম অসমীয়া আৰু ইংৰাজীত শিকিম দেই। আচলতে ফাষ্ট ফুড হ'ল তৎক্ষণাত তৈয়াৰ কৰি খাব পৰা এবিধ মুখৰোচক খাদ্য। এনে খাদ্যবোৰ সাধাৰণতে আমাৰ ভাৰতীয় খাদ্য নাছিলে, তথাপিও এতিয়া আমি ইণ্টাৰনেটৰ যোগেদি বিভিন্ন ভিডিঅ' বিভিন্ন দেশৰ কথা, খাদ্যৰ কথা, পোচাক পৰিচ্ছদৰ কথা, চলা ফুৰাৰ কথা গম পাওঁ। গতিকে এই খাদ্যবোৰো এতিয়া তাৰমানে চাৰিওপিনে বিস্তাৰিত হৈ গৈছে। গতিকে এই ফাষ্ট ফুডবোৰ আচলতে ইংৰাজী শব্দই বেছিকৈ আছে, ইয়াত অসমীয়া যিহেতু নহয় এই খাদ্যবোৰ সাধাৰণতে, গতিকে এনে খাদ্যবিলাকক আমি ফাষ্ট ফুড বুলিয়ে কওঁ। এনে খাদ্যবোৰ সাধাৰণতে উচ্চ কেলৰিযুক্ত হয়। অৱশ্যে এনে খাদ্যবোৰ শৰীৰৰ বাবে ক্ষতিকাৰক বুলি চিকিৎসকসকলে কয়। আজি মই তথাপিও এই খাদ্যবিলাকৰ নাম 20টা আমি অসমীয়া আৰু ইংৰাজীত বানানেৰে সৈতে শিকিম দেই। 1 নম্বৰ, পিজ্জা। পিজ্জা ইংৰাজীত কয় পিজ্জা। স্পেলিংটো হৈছে PIZZA, পিজ্জা। 2 নম্বৰ, বাৰ্গাৰ। স্পেলিং হৈছে অসমীয়া আৰু ইংৰাজীত একেই শব্দ দেই এইবোৰ, কাৰণ সাধাৰণতে এইবিলাক অসমীয়া খাদ্য, আমাৰ দেশৰ প্ৰচলিত খাদ্য নাছিলে, আমাৰ সমাজৰ খাদ্য নহয়। কিন্তু এতিয়া আমি গোটেই বিশ্বজুৰি একেধৰণৰ কথাবোৰ বা ইটো আনটোক অনুসৰণ কৰি একেধৰণৰ খাদ্য খোৱা দেখা যায় বা খাদ্যৰ জুতি লোৱা দেখা যায়। সেইকাৰণে এইবোৰ খাদ্যৰ নাম বিশেষকৈ ইংৰাজীত পোৱা যায়। গতিকে বাৰ্গাৰ 2 নম্বৰ, বাৰ্গাৰ। বাৰ্গাৰ স্পেলিংটো হৈছে BURGER, বাৰ্গাৰ। 3 নম্বৰ, চিপছ। স্পেলিংটো হৈছে CHIPS, চিপছ। 4 নম্বৰ, চাও চাও বা নুডলছ। ইংৰাজীত নুডলছ বুলি কয়, NOODLES, নুডলছ। 5 নম্বৰ, আইচক্ৰীম। আইচক্ৰীম স্পেলিংটো হৈছে ICE, আইচ, ক্ৰীম, CREAM, ক্ৰীম, আইচক্ৰীম। 6 নম্বৰ, ফ্ৰেঞ্চ ফ্ৰাইজ। ফ্ৰেঞ্চ FRENCH, ফ্ৰেঞ্চ ফ্ৰাইজ, FRIES, ফ্ৰাইজ, ফ্ৰেঞ্চ ফ্ৰাইজ। 7 নম্বৰ, চেণ্ডউইচ। স্পেলিংটো হ'ল SANDWICH, চেণ্ডউইচ। 8 নম্বৰ, পপকৰ্ণ। POPCORN, পপকৰ্ণ। 9 নম্বৰ, ৱাফলছ। WAFFLES, ৱাফলছ। 10 নম্বৰ, সোডা। SODA, সোডা। 11 নম্বৰ, ম'ম'। MOMOS, ম'ম'ছ। 12 নম্বৰ, পানকেক। PANCAKE, পানকেক। 13 নম্বৰ, কাবাব। KEBAB, কাবাব। 14 নম্বৰ, চিজ। CHEESE, চিজ। 15 নম্বৰ, মেয়নিজ। স্পেলিংটো হৈছে MAYONNAISE, মেয়নিজ। 16 নম্বৰ, ফ্ৰাইড চিকেন। FRIED, ফ্ৰাইড চিকেন, CHICKEN, চিকেন। 17 নম্বৰ, চিঙৰা বা চিংৰা। ইংৰাজীত চামোচা বুলিও কয় বা ৰিচল বুলিও কয়। চামোচা বানানটো SAMOSA, চামোচা বা ৰিচল RISSOLE, ৰিচল। 18 নম্বৰ, পকৰি বা পকোৰা। ইংৰাজীত কয় ফ্ৰাইটাৰ্ছ। ফ্ৰাইটাৰ্ছ স্পেলিংটো হ'ল FRITTERS, ফ্ৰাইটাৰ্ছ।
19 নম্বৰ পানীপুৰি, PANI পানী, PURI পানীপুৰি। পানীপুৰি এইটো আচলতে ভাৰতীয় শব্দ পানীপুৰি। তাৰপিছত 10 নম্বৰ হটডগ, HOT হট, DOG ডগ, হটডগ। গতিকে আমি এই 20টা বিদেশৰ পৰা অহা আমি গ্ৰহণ কৰা, আমাৰ মানুহে আজিকালি এইটো গ্ৰহণ কৰে যিটো ফাষ্ট ফুড বুলি কোৱা হয়। আৰু এই 20টা ফাষ্ট ফুড আজি আমি বানান সহকাৰে শিকিলোঁ, নহয়নে বাৰু?